নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এই নতুন পালকসকলক যোনে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে, মানে ব্ৰিডিং ফাৰ্মৰ কাৰণে, মানে পোৱালিৰ কাৰণে। কি হ'ল, তেওঁলোকে মানে গাহৰি কেনেকে চিলেকশ্যন কৰিব, মানে মাইকী গাহৰি কেনেকে চিলেকশ্যন কৰিব। কি হয়, আপোনালোকে কি কৰিব, প্ৰথমতে দীঘলটো চাব। মাইকী গাহৰিজনী পোৱালিজনী মানে যিমান পাৰে যিমানে দীঘল হয় সিমানে ভাল হয়। তাৰপিছতে আৰু এই নিপুলকেইটা দেখিছেনে, নিপুল, সেই নিপুল আপুনি এতিয়া মই আপোনালোকক কাউণ্টিং কৰি দেখাবলৈ নোৱাৰিছো, কাৰণ কেলে সিহঁতে অলপ ডাঙৰ হৈছেতো নিদিছে। কি হ'ল, এই নিপুলকেইটা সদায় 12টাতকৈ ওপৰ হ'ব লাগে। 12টা, কিছুমানে 14টা থাকে, কিছুমান বেছিও থাকে, কিন্তু কিছুমান 12টাতকৈ যদি তলৰ হয় তেতিয়া আপোনালোকে কি কয়, সেইজনী মানে ব্ৰিডিঙৰ কাৰণে মানে ভাল নহ'ব, মানে কম পোৱালি দিয়া সম্ভাৱনা থাকে। আৰু যিমানে দীঘল হয় কি হ'ব, সিহঁতৰ নিপুল বেছি হ'ব, আৰু নিপুল বেছি হোৱাৰ লগে লগে সিহঁতৰ পোৱালিৰ পৰিমাণটো বেছি হ'ব। তো সেইকাৰণে মই নতুন পালকসকলক এইটোৱে মই ক'ব বিচাৰিছো যে আপোনালোকে যিমান পাৰে মানে মাইকী গাহৰি মানে বাছনিৰ ক্ষেত্ৰত দীঘল যিমানে হ'ব পোৱালিটো, সেইটো মানে বেষ্ট হ'ব। পৰাপক্ষত আপোনালোকে দীঘলীয়া গাহৰি মানে আপোনালোকে বাছনি কৰিব। ধন্যবাদ।